নমস্কাৰ। ধৰ্মমূলক কিতাপবিলাক পঢ়ি সঁচাকৈয়ে ভাল লাগে নহয়নে? আজিকালি মই পঢ়িবলৈ লৈছোঁ আৰু যিহেতু এতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ, ছিনিয়ৰ চিটিজেন হ'লোঁ, গতিকে আগতে গোটাই থৈছিলোঁ, কিন্তু এতিয়া লাহে লাহে সকলো কিতাপ সময় পালে মাজে মাজে পঢ়িবলৈ চেষ্টা কৰোঁ। মোৰনো কি ধৰ্মমূলক কিতাপ আছে সেয়াও দেখুৱাওঁ মানে নহয়, আচলতে মই আজি চাফা কৰিলোঁ গোটেইখিনি। মোৰ ড্ৰয়াৰটো মানে গোঁসাই ঘৰত থৈছিলোঁ, মই সেয়া চাফা কৰিলোঁ, কৰি পেলাই মই এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মোৰ সাধাৰণতে গোঁসাই ঘৰত কীৰ্তন পুথি থওঁ। এইখন মই একদম খুব ধুনীয়াকৈ গামোচা দি মই মানে মেৰিয়াই পেলাই মোৰ গোঁসাই ঘৰৰ থাপনাত ৰাখোঁ। এইখন কেনেকুৱা জানেনে? এইখন সেই সাঁচি পাতৰ পুথিৰ নিচিনা। এনেকৈ এই পেজটো লুটিয়াই এনেধৰণে এটা পেজ লুটিয়াই এনেকৈ পঢ়িব লাগে। এনেকৈ লুটিয়াই থৈ পেলাই পঢ়িব লাগে। বৰ ধুনীয়া, আখৰবিলাক একদম বুজিব পৰাকৈ ডাঙৰকৈ আছে। গতিকে এইখনেই সাধাৰণতে মই মেলি পেলাই পঢ়োঁ। তাৰপিছতে আৰু মোৰ থাপনাত মই এইখনো কীৰ্তন পুথি থওঁ। আৰু এখন মোৰ থাপনা আছে তলৰ ৰুমটোত, সেইখন মই বাৰু অনাই নাই। তাতো এখন কীৰ্তন পুথি মই থাপনাত গুণমালা এখনেৰে সৈতে থৈছোঁ। আৰু মোৰ এনেই মই বাহিৰত ৰাখোঁ পঢ়িবৰ কাৰণে নামঘোষাৰ ৰসামৃত কৃষ্ণৰ এইখন কিতাপ। এইখন আচলতে মোক উপহাৰ দিছিলে দীপশিখাই। দীপশিখাই সাধাৰণতে কিতাপবিলাক উপহাৰ দি থাকে আৰু সেইকাৰণে খুব ভাল লাগে। আজিকালি উপহাৰত কিতাপবিলাক খুব কমেই দিয়ে। দীপশিখাই মানে মোলৈ আৰু আমাৰ মানুহজনৰ নামত লিখি পেলাই দিছিলে। এইখন কিতাপত কি আছে জানেনে? গদ্য আকাৰত আছে। গতিকে সকলো কথা, কীৰ্তনৰ সকলো কথা ইয়াত ব্যাখ্যা কৰা আছে গদ্য আকাৰে। গতিকে এইখন পঢ়িলে বহুত কথা বুজিব পাৰি। তাৰপিছত আৰু এখন মোৰ আছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰণীত কীৰ্তন ঘোষা আৰু নামঘোষা। এইখন হ'ল বাণী মন্দিৰে প্ৰকাশ কৰিছিলে আৰু এইখন মোক দিছিলে সেই দীপশিখাই। আৰু এইখনো সেই একেবাৰে মানে সম্পূৰ্ণ গদ্য আকাৰত গোটেইখিনি বস্তু আছে, একদম সহজভাৱেৰে বুজি পোৱা। গতিকে এইখন কেতিয়াবা মই উলিয়াই পঢ়োঁ কিছুমান বস্তু বুজিবৰ কাৰণে। আৰু এখন মোৰ আছে কীৰ্তন ঘোষাৰ সৰল গদ্য ৰূপান্তৰ। এইখনো মই উপহাৰ পোৱা কিতাপ। আৰু এইখন উপহাৰ দিছিলে বাণী মন্দিৰৰে মনস্মিতা তামুলীয়ে। আৰু এইখনত কেনেকৈ আছে জানেনে? হেৰিবিলাক সকলোবিলাক এনেকৈ মানে পদ্য আকাৰতো আছে আৰু তাৰ লগে লগে তাৰ ভাঙনিবিলাক দি থোৱা আছে। গতিকে এইখন পঢ়িলেও খুব ধুনীয়াকৈ বস্তুখিনি বুজি পায়। সেইকাৰণে মই মাজে মাজে মনটো যেতিয়া বেয়া লাগে মই এইখিনি উলিয়াই লৈ পেলাই মই পঢ়োঁ। তাৰপিছতে মোৰ আছে এইখন নামঘোষা। এইখন বাৰু মই নামঘৰলৈ লৈ যাওঁ, এইখন নামঘোষা। আৰু এখন মোৰ নামঘোষা আছে একেবাৰে সৰু। এইখন বহুত পুৰণা, একদম সৰু নামঘোষা। এনেকৈ একদম সৰু, মানে হাততে লৈ আৰু মানে সৰু বেগ এটাত লৈ ঘূৰি ফুৰিব পাৰে। এইখন নামঘোষা মই ক'ৰবাত গ'লে মানে বেগত ভৰাই লৈ গৈ পেলাই পঢ়োঁ। আৰু মোৰ একদম এখন সৰু গুণমালা আছে। এইখন মোৰ বেগত থাকে, এইখন গুণমালা। এইখন একদম অকণমানি পকেট চাইজৰ গুণমালা। এনেকুৱা মই মোৰ ল'ৰাকো এখন দিছোঁ, মোৰ ছোৱালীক এখন দিছোঁ, আৰু মই মোৰ নিজৰ কাৰণে ৰাখিছোঁ। তেওঁলোকক কওঁ ক'ৰবাত গ'লে তোমালোকে এইখন বেগত ভৰাই লৈ যাবা। তাৰপিছত আছে এইখন গীতা, সৰু গীতা, একদম ডাঙৰ গীতা এখনো মোৰ আছে। আৰু এইখন একদম সৰু, এইখনো ক'ৰবাত গ'লে
লৈ গৈ ভালেমান দিন থকাকৈ গ'লে মই আচলতে বেগত লৈ যাওঁ। পঢ়া কেতিয়াবা নহয়, এনেই নিয়া হয়, কিন্তু সাধাৰণতে লৈ যাওঁ, কেতিয়াবা দৰকাৰ হ'লে উলিয়াই পেলাই পঢ়িবৰ কাৰণে। আৰু এইবাৰ কি কিনিলোঁ জানেনে? এইবাৰ বুক ফেয়াৰত মই এইখন কিনিলোঁ, শ্ৰীমদ্ভাগৱত গীতা। এইখন মই কিনিবলৈ গৈছিলোঁ, কিন্তু আচায়েহে মোক গিফ্ট কৰিলে, কৈছে মা এইখন মই আপোনাক দিম। গতিকে এইখন আনিলোঁ। এইখন আনিও মই অলপমান পঢ়িছোঁ, এইখিনিত মই চিন দি থৈছোঁ, এইখিনিলৈকে অলপমান পঢ়িছোঁ। গতিকে এইখিনি হ'ল মোৰ একদম মানে ভক্তিমূলক কিতাপৰ সংৰক্ষণ। গতিকে এইখিনি মাজে মাজে পঢ়োঁ। এতিয়াতো আৰু ভক্তি কৰিব লাগে। ভক্তি কৰিব লাগে নহয়, ভক্তি সদায়েই কৰিব লাগে, কিন্তু এইটো বয়সত আচলতে ঈশ্বৰৰ পিনে মনবিলাক সঁচাকৈয়ে ঢাল খায়। আৰু সেইকাৰণে মই এইখিনি খুব ধুনীয়াকৈ ৰাখোঁ। আৰু আজি মই গোটেইখিনি চাফা কৰিলোঁ গোঁসাই ঘৰত থকা, আৰু মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোককো দেখুৱাওঁ। কেনেকুৱা লাগিছে জনাবচোন। ধন্যবাদ।